এইবাৰ 13 মাইলত কেঁচা তামোলৰ সিন্ডিকেট প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ ৩৫০০ টকাকৈ অসম চৰকাৰে সুপাৰি সিন্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত এইবাৰ দালাল চক্ৰই আৰম্ভ কৰিছে কেঁচা তামোলৰ সিন্ডিকেট বৰাকৰ পৰা অহা প্ৰতিখন কেঁচা তামোল কঢ়িওৱা ট্ৰাকৰ পৰা পূৰ্বতে দালাল চক্ৰই শিলচৰ গেটতে ধন সংগ্ৰহ কৰিছিল কিন্তু চৰকাৰৰ নিৰ্দেশত কাছাৰ আৰক্ষীয়ে সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ হোৱাত শিলচৰত চলি থকা সিন্ডিকেট আহি পালেহি 13 মাইলৰ অসম মেঘালয় সীমান্ত জোৰাবাট আৰক্ষী চকী অন্তৰ্গত 13 মাইলত কাৰ্যালয় স্থাপন কৰি একাংশ যুৱকে বৰাক উপত্যকাৰ পৰা উজনি তথা নামনি অভিমুখী প্ৰতিখন তামোল ভৰ্তি ট্ৰাকৰ পৰা সংগ্ৰহ কৰিছে ধন মন কৰক এই দৃশ্য অসম মেঘালয় সীমান্তত বৰ্ণিহাট অঞ্চলত 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছে শ তামোল ভৰ্তি ট্ৰাক আৰু প্ৰত্যেকখন ট্ৰাক অসমত প্ৰৱেশৰ বাবে 13 মাইল স্থিত কাৰ্যালয়ত দিব লাগে ধন প্ৰতি টন তামোলৰ বিনিময়ত উক্ত কাৰ্যালয়ত দিব লাগে ৩৫০০ টকা সিন্ডিকেট চক্ৰই কিদৰে সংগ্ৰহ কৰে ধন ভিজন ট্ৰাকৰ হাতত আহি পৰিছে এটা অডিঅ' ক্লিপ এইটো শুনিলেই স্পষ্ট হ'ব কিদৰে চলিছে কেঁচা তামোলৰ সিন্ডিকেট হেল্ল' মজদুৰ নম্বৰ দিছে আপোনাৰ কি হৈছিল আপোনাৰ লগত কিবা এটা জেং হৈছিল হয়তো মিঠি গ'ল বোলে কি জেং হৈছিল এই সুপাৰি সিন্ডিকেটটো বনাইছে কোনখিনি সুপাৰি সিন্ডিকেট বনিছে এইটো আপুনি 13 মাইল কি কয় ইয়াতে পইচা লয় কি চিষ্টেমত পইচা লয় এইটো জানো সিন্ডিকেট মানে আগত আছিল এই শিলচৰৰ পৰা আহিলে গেটত লৈছিল আগত এতিয়া গেটত নলয় ইয়াত লয় বোলে ক'ত লয় এই 13 মাইলত পইচা আজি কি নাম আছে হা নামটো কি আছে হাতত সিহঁতো বহুত ল'ৰা মই যোৱা নাই ড্ৰাইভাৰে মানে কোৱা পিছত মানে বেলেগ মানুহ মাতিলো পিছত দিবই লাগে বোলে এতিয়া তাৰপিছত দিলে মই বুলি একলৈ নহয় সব গাড়ী দি আছে কি লোডিং কৰিছিল আপুনি সুপাৰি কাঁচা সুপাৰি পইচা নালাগে নহয় দিব লাগে এতিয়া কৈ আছে আপোনাক সিন্ডিকেট কৰিব আনিব লাগে আমি এনে আনি আছো যে আগৰ পৰা এই গেটত পইচা দি আনি আছো আগৰ পৰা হয় নেকি কিমান কালি মানে গেটটো খুলি দিলে তাত ইয়াত যে ফটোকৈ বহাই দিলে এইটো গম নাপাওঁ আমি কোনখিনি বহাইছে 13 মাইল এই তেলডুহুটো পাৰ হৈ ওলাই আসাম মেঘালয় সাহেব কিমান দিলে আপনি ৩৫,০০০ কি গাড়ী আছিল আপনি কি ৩৫,০০০ দিলে ৬ চকা ট্ৰাক কিমান টন মাল আছিল কি আপনি ৩৫,০০০ টকা দিলে 10 টন এই কি আগত দি আছিল আপনি আগৰ পৰা দি আছো আগতো ক'ত লৈ আছিল ইয়াতে আগত এই গেটত লৈছিল শিলচৰৰ এতিয়া ক'ত লৈ আছে 13 মাইলত লৈ আছে একদিনত কিমান গাড়ী যায় কমচে কম 100 গাড়ী মান যায় এতিয়া প্ৰশ্ন হয় কাৰ নিৰ্দেশত জোৰাবাটৰ 13 মাইলত একাংশ যুৱকে সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ ধন কিয় এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষী প্ৰশাসনে কোন জড়িত হৈ আছে এই সিন্ডিকেটত আমি ফাদিল কৰিম আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ ৰিপৰ্ট ভিজন প্ৰাগ